নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ কিছু অসুবিধাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ এইকেইদিন আজি লৈ আহিছোঁ আন এটি ইনফৰমেশ্যন য'ত টোটেল 61টা পদৰ বাবে আবেদন বিচাৰিছে অসমৰ বিদ্যুৎ বিভাগৰ পৰা গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক মিছ নকৰিব কি পোষ্ট আছে তাত কোৱালিফিকেশ্যন কি বিচাৰিছে চেলাৰী এজ লিমিট গোটেই কথাখিনি ডিছকাছ কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰি থব এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আৰু এই প্ৰক্ৰিয়াটো আয়োজন কৰিব অসম লোকসেৱা আয়োগে APSC আয়োজন কৰিব আৰু এই পোষ্টৰ যিটো নাম হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAO ক্লাছ 3 পোষ্ট হয় আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ AEGCL টোটেল 61টা ভেকেন্সি আছে আৰু ব্ৰেকআপ ভেকেন্সি ইয়াত শ্ব' কৰিছে স্কেল অফ পেটো 25,000 পৰা 92,000 থাকিব গ্ৰেড পে থাকিব 11,000 টকা কোৱালিফিকেশ্যন ইয়াত বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে ইন আৰ্ট ছায়েন্স আৰু কমাৰ্চ 55% মাৰ্কছ লাগিব আৰু যিসকলে BCom কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে মেথমেটিক্স বা ষ্টেটিষ্টিক্স যদি আছে আৰ্টছ বা ছায়েন্স কৰা সময়ত তেতিয়াহ'লে গ্ৰেজুৱেশ্যন 55 মাৰ্কছ থাকিব লাগিব আৰু লগতে 3 মান্থছৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব বয়সৰ সীমা যিটো দিছে 21 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু 38 ইয়াৰ্ছলৈকে আৰু ৰিজাৰ্ভেশ্যন আছে as per government norms অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব অহা 14 জুলাই তাৰ আগতে এপ্লাই কৰিব আৰু এপ্লিকেশ্যন ফি জেনেৰেলৰ বাবে 297 rupees ST SC OBC MOBC বাবে 197 BPL আৰু PWBD কেণ্ডিডেটছৰ বাবে 47 rupees পে কৰিব লাগিব আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন APSCৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব লাগিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ পৰা কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ